সিহঁতৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনে মানে ৰাতিপুৱা 8টাৰ পৰা ষ্ট্ৰাইক কৰিছে, মানে বৰাপানীৰ পৰা আমাৰ এইবিলাক গাড়ীবিলাক যাব দিয়া নাই। মানে আমাৰ ইয়াৰ পৰা কথা পাতিব লাগিব সিহঁতৰ লগত, তেতিয়াহে যাব দিব আমাৰ অসমৰ গাড়ীবিলাক। কালি সন্ধিয়া সময়ত সিহঁতে কথা পাতিছে, কথা পাতি পেলাই কৈছে যে আমাৰ ড্ৰাইভাৰ এছ'চিয়েশ্যন আৰু সিহঁতৰ ড্ৰাইভাৰ এছ'চিয়েশ্যন কথা পতাৰ পিছতহে আমাৰ গাড়ীখিনি যাব দিব ইয়াৰ। টুৰিষ্টবোৰ গৈছে, কিন্তু কোনোবাখিনি মানে হেৰিৰ পৰা বৰণিহাটৰ পৰা ঘূৰি আহিছে, কোনোবা আপোনাৰ হেৰিৰ পৰা ঘূৰাই পঠিয়াইছে, এইটো বৰাপানীৰ পৰা ঘূৰাই পঠিয়াইছে। গতিকে ইয়াত এতিয়া জনসাধাৰণৰ হাৰাশাস্তি হ'ব, য'ত নেকি 10 টকা ভাড়া, মই অলপমান আগতো ক'লোঁ কথাখিনি, য'ত নেকি মানে 100 টকা ভাড়া জেগাত এতিয়া 1000 টকা ভাড়া হ'ব। গতিকে এই ক্ষেত্ৰতো যাতে প্ৰশাসনে কঠোৰভাৱে মানে এইটো হেৰি কৰে, আৰু অকল অসম চৰকাৰৰ প্ৰশাসনে বুলি নহয়, মেঘালয় চৰকাৰৰ প্ৰশাসনেও যাতে অলপমান মানে চোৱা চিতা কৰে এই ক্ষেত্ৰত। নাই, আমি বুকিং লোৱা নাই, এইটো আমি শ্বিলঙৰ পৰা গাড়ী আহিছে, সিহঁতক পিক আপ কৰিম, আমি তালৈকে নাযাওঁ। কোনডোখৰলৈ যাব? মই ইয়াতে পিক আপ কৰিম। কোনডোখৰ? এই আগতে এই বোৰ্ডখন যে আছে, বোৰ্ডখনৰ ওচৰত মই পিক আপ কৰিম। মই 15 বজাৰ পৰা আনিছোঁ। বৰ্ডখনলৈকে যাব, তাৰ আগত নাযাওঁ। সোমাব দিয়া নাই নে নিজে নাযায়? নাই, এটা মানে সোমাব দিয়া নাই, সিহঁতে বোলে ধৰ্ণা কৰিব আজি। সিহঁতে আজি ধৰ্ণা দিব। আপোনাক যাবলৈ মানে অকণ শংকা। হয়, এইটো কাৰণে আমাৰ কোনো গাড়ী অহা নাই, কিন্তু তেখেতসকলে বাহিৰৰ পৰা আহিছে কাৰণে আমি অলপ বেয়া লাগিছে, সেইটো কাৰণে মই লৈ আহিছোঁ। আপোনালোকৰ প্ৰতিবাদটো উঠাই দিয়া হৈছে, দুখন চৰকাৰ কথা পাতিছে কালি। হ'লেও এতিয়া কালি সিহঁতে আকৌ শুনা পালোঁ, সিহঁতে আপোনাৰ আকৌ ব্লক কৰিব, সিহঁতে ৰেলী কৰিব। আকৌ যদি যাম, আমাক যদি আকৌ ভাঙি দিয়ে কিবা কাৰণে যদি আমাক আকৌ আঘাত কৰে। আৰু সিহঁতৰ শ্বিলঙৰ গাড়ী আছে আমাৰ 15 বজাত, আমি কিন্তু এতিয়ালৈকে একো কৰা নাই। আমি বঢ়িয়াকৈ ৰাখিছোঁ সিহঁতক। মোটামুটি আমাৰ অসমত টুৰিষ্ট গাড়ীটো যোৱা নাই এতিয়ালৈকে, মানে এতিয়াতো মানে ৰাস্তাটো এনে ফ্ৰী হৈ গৈছে বুলি শুনিও পাইছোঁ, মানে অলপ ভয় চিষ্টেম হৈ আছে। মেঘালয়ৰ গাড়ীটো আহি আছে, ইয়াত অসমত আহি আছে, কিন্তু আমাৰ অসমত মানে গাড়ীটো যোৱা নাই। বৰাপানী বৰ্ণিলৈকে এনেকুৱা যাব পাৰিব, কিন্তু শ্বিলংলৈকে যোৱা নাই এতিয়ালৈকে, সোমোৱা নাই। মানে নিজৰ মনৰ পৰা আৰু ভয় পাইছোঁ ইমান, তাতে যাই যদি কিবা হৈ যায় আৰু এইটোৱে কথা, আৰু একো নাই। এতিয়া যদি খুলি গ'লে আৰু যাম, আমাৰ যাবাই লাগিব। আমাৰ ইয়াৰ পৰাও ড্ৰাইভাৰ আমাৰ ভাই হয়, ইয়াৰ আমাৰ মেঘালয় ড্ৰাইভাৰো তাৰ ভাইয়ে হয়, আমি ভাই বুলি চলিব লাগে না, দুটাই পাৰ্টি আমি মিলি চলিব লাগে। এতিয়া ইনচিডেন্সটো হৈ গৈছে, এতিয়া আমাৰ ড্ৰাইভাৰে কৰা নাই, বেলেগ কিবা হৈছে এইটো। আৰু ইয়াতে যিখিনি হৈছে মানুহ, এতিয়া এটা আপুনি এক্সিডেণ্ট বুলি ক'ব পাৰে, আৰু একো নাই। এতিয়া আমি বৰ ইছ্যু বনাই লাভ নাই। এতিয়া আমাৰ ড্ৰাইভাৰ অসমৰ আৰু মেঘালয়ৰ ড্ৰাইভাৰ হওক, আমি চবে গোটেইকেইটা মিলি এইটো চল্ভ কৰিব লাগে। ড্ৰপ কৰা নাই মানে তাৰ পৰা আমাৰ সিদ্ধান্তটো পোৱা নাই না, তাৰ পৰা যাম বুলি মানে মনটো আমাৰ মনটো কৈছে যে যাম বুলি, কিন্তু কলিজাটো সাহস দিয়া নাই যে যাম বুলি তাতে। সেইটোৱে কথা। পাৰ হোৱা নাই, চবে ভয় কৰি আছে তাৰমানে। তাই মানে এমএলটেন কেইটাও যাবা দিছে, কিন্তু কি কয় নিজৰ ৰিক্সত যাবা দিছে, ভিতৰৰ পৰা কি হুলস্থুল আছে কোনো ক'ব নোৱাৰে।